APSC ৰিচেণ্টলি ৰিক্ৰুইটমেণ্টৰ বাবে এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। পোষ্টটোৰ নাম হৈছে ভেটেৰিনেৰী অফিচাৰ বা ব্লক ভেটেৰিনেৰী অফিচাৰ আণ্ডাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। টোটেল 137টা পোষ্ট আছে। তাৰে 105টা অপেন কেটেগৰী আৰু 32টা ৰিজাৰ্ভেশ্যন ৰাখিছে। এইটো ক্লাছ 1 গেজেট অফিচাৰ পোষ্ট হয়, যাৰ পে স্কেল 30,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰেড পে হ'ব 12,700। ইলিজিবল ক্ৰাইটেৰিয়া মাষ্ট বি। কেণ্ডিডেটজনৰ অসমৰ PRC আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আপলোড কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটজনৰ ডিগ্ৰী থাকিব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্সত। বয়স 1 জানুৱাৰী 2026ৰ ভিতৰত 21ৰ পৰা 38 বছৰ হ'ব লাগিব। ST SC কেণ্ডিডেটে 5 বছৰ আৰু OBC সকলে 3 বছৰৰ ৰিজাৰ্ভেশ্যন পাব। বৰ্তমান চাকৰি থকাসকলে এপ্লাই কৰিলে নন অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। সকলোৱে স্মল ফেমিলি নৰ্মছ ফিল আপলোড কৰিব লাগিব। APSC অফিচিয়েল ৱেবছাইটত গৈ সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে জেনেৰেল কেটেগৰী আৰু OBC MOBC কেণ্ডিডেটে এটা ন্যূনতম মাচুল পৰিশোধ কৰিব লাগিব। 7 তাৰিখ 8 মাহ 2026 তাৰিখৰ পৰা 6/9/2026 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব, সহায় কৰিবলৈ আমি চেষ্টা কৰিম। লগতে জনাই দিওঁ, এক্সাম অৰিয়েণ্টেড নিউজৰ ওপৰত বেছ কৰি কাৰেণ্ট এফেয়াৰ্ছ উইথ ষ্টেটিক পাৰ্টৰ ভিডিঅ'জবোৰ আমি আপলোড কৰি আছোঁ। চ' সকলোৱে পঢ়ি চাই থাকিব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি আমাক আগুৱাই যোৱাত হেল্প কৰিব। থেংক ইউ।